আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো চোৱা ওয়েদাৰ ক্লাইমেট এণ্ড এটমস্ফিয়াৰ ৰিলেটেড কেইটামান এমসিকিউ ঠিক আছে গতিকে তোমালোকে কি কৰিব লাগিব ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাব লাগিব ঠিক আছে এতিয়া চাই যোৱা গোটেইকেইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু ইংলিছ আৰু অসমীয়া দুটা লেংগুৱেজত তোমালোকৰ বাবে লিখি আনিছো ঠিক আছে এতিয়া চাই যোৱা ফাৰ্স্ট কোৱেশ্চনটো কি আছিল চোৱা হোৱাট ইজ দা ডে টু ডে কন্ডিশন অফ দা এটমস্ফিয়াৰ এট স্পেসিফিক টাইম এণ্ড প্লেস কল ঠিক আছে চোৱা এটা নিৰ্দিষ্ট সময় আৰু স্থানত বায়ুমণ্ডলৰ দৈনিক অৱস্থাক কি বুলি কোৱা হয় অপচন চোৱা এ ক্লাইমেট অৰ্থাৎ জলবায়ু বি ওয়েদাৰ অৰ্থাৎ বতৰ সি সিজন অৰ্থাৎ ঋতু অপচন নাম্বাৰ ডি আছে টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা আমাক কোৱেশ্চনত কি কৰিছে চোৱা এটা নিৰ্দিষ্ট সময় আৰু স্থানত বায়ুমণ্ডলৰ দৈনিক অৱস্থা কি বুলি কোৱা হয় বায়ুমণ্ডলৰ কি হৈছে দৈনিক অৱস্থা আৰু কি কৈছে এটা নিৰ্দিষ্ট সময় আৰু স্থানত আৰু কি হ'ব কাৰেক্ট আনসাৰ জলবায়ু হ'ব নেকি নহয় ঋতু হ'ব জানো নহয় উষ্ণতা হ'ব জানো নহয় কোনটো অপচন কাৰেক্ট হ'ব বতৰ বুলি কোৱা হয় অপচন নাম্বাৰ বি টু কাৰেক্ট আনসাৰ হ'ব চোৱা weather means the short term condition of the atmosphere at a particular place and time অর্থাৎ বতৰ বুলিলে কোনো এটা স্থানৰ হ্ৰস্বমেধি বায়ুমণ্ডলীয় অৱস্থা বুজোৱা হয় ঠিক আছে গতিকে অপচন নাম্বাৰ বি টু কাৰেক্ট আনসাৰ হ'ব চোৱা কোৱেশ্চন নাম্বাৰ 2 লগতে তোমালোকে এটা কোৱেশ্চন প্ৰায়ে কৰি আছিলা ঠিক আছে জয়গালি মোক বহু কেজনে সুধিছিলে বা আজিও বহু কেজনে সুধিছে এই কোৱেশ্চনটো যে ডিএলএডৰ বাবে একেবাৰে বেস্ট কিতাপ কি হয় ঠিক আছে ঠিক আছে কোনখন গাইড বুক বেছিভাগ কি বিচাৰে গাইড বুক বিচাৰে ঠিক আছে এতিয়া চোৱা গাইড বুকটো তোমালোকে চাব পাৰা হলো গুৰু তাত কোনো ধৰণৰ কথা নাই ঠিক আছে গাইড বুক চাবা কিন্তু ইয়াৰ উপৰি তোমালোকে ক্লাস 6 ৰ পৰা 10 লৈকে যিবোৰ কিতাপ আছে ঠিক আছে ক্লাস 6 ৰ পৰা 10 লৈকে যিবোৰ কিতাপ আছে গভৰ্ণমেণ্ট স্কুল অসম জাতীয় বিদ্যালয় আৰু এনসিআৰটি যিবোৰ কিতাপ আছে এইবিলাক চাবা এইবিলাক কোৱেশ্চন আছে এই কোৱেশ্চন বিলাক আমি তাৰ পৰাই বনাই দিছো ঠিক আছে আৰু তাৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকৰ তাৰ পৰাই আহিব তোমালোকে বহুত বেছি কোৱেশ্চন বিলাক তোমালোকে জৰে পৰা কোৱেশ্চন বিলাক চালে তোমালোকে নহব ঠিক আছে মেইন যিবিলাক কিতাপ আছে ঠিক আছে কিতাপ স্কুলৰ যিবিলাক কিতাপ আছে সেইবোৰ তোমালোকে চাবা আৰু তাৰ পৰা তোমালোকৰ আহিবই ঠিক আছে এইটো গ্যাৰান্টি সবাই এটা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন টো আছিল which atmospheric layer contains almost all weather phenomena like clouds and rain আমাক কৈছে যে বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ আৰু বৰষুণৰ দৰে অধিকাংশ বতৰৰ পৰিঘটনা ঘটে এই কোৱেশ্চনটো কৰ পৰা অনা হৈছে ক্লাস 6 ৰ গভৰ্ণমেণ্ট স্কুলৰ কিতাপৰ পৰা অনা হৈছে ঠিক আছে এই বছৰৰ কিতাপ চেঞ্জ হৈছে আগৰ বছৰৰ যিখন কিতাপ আছিল তাৰ পৰা এই কোৱেশ্চন তুলি দিয়া হৈছে ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন অপচন চোৱা এ স্ট্ৰেটোস্ফিয়াৰ ঠিক আছে অপচন বি মেসোস্ফিয়াৰ অপচন সি ট্ৰপোস্ফিয়াৰ অপচন নম্বৰ ডি আছিল থাৰ্মোস্ফিয়াৰ ঠিক আছে আমাক কৈছে বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ আৰু বৰষুণৰ দৰে অধিকাংশ বতৰৰ পৰিঘটনা ঘটে যে ঠিক আছে বতৰৰ যিবোৰ পৰিঘটনা আছে বা এনেকৈ কোৱেশ্চন মিডিয়া এনেকৈ দিব পাৰে যে বতৰৰ যিবোৰ পৰিঘটনা আছে সেইবোৰ ক'ত ঘটে ঠিক আছে তেতিয়া হলে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰটো হ'ব অপচন নাম্বাৰ সি থকাটো ট্ৰপোস্ফিয়াৰ ঠিক আছে বতৰৰ ৰিলেটেড যিমানবোৰ পৰিঘটনা হয় বা হয় যেনে ৰ'দ দিয়া বৰষুণ দিয়া বা বতৰৰ ৰিলেটেড যিবোৰ হয় গোটেইবোৰ ক'ত হয় ট্ৰপোস্ফিয়াৰত হয় অপচন নাম্বাৰ সি টু কাৰেক্ট আনসাৰ হ'ব চোৱা weather changes occur in the lowest layer of the atmosphere called the atmosphere অর্থাৎ বতৰৰ সকলো পৰিৱৰ্তন ট্ৰপোস্ফিয়াৰ নামৰ বায়ুমণ্ডলৰ যিটো নিম্নতম ঠিক আছে নিম্নতম যিটো স্তৰ আছে এই স্তৰটোত ঘটে ঠিক আছে মই গোটেইকেইটা স্তৰৰ বিষয়ে আগতে এটা ভিডিও আপলোড কৰি দিছো তোমালোকে চাই ল'বাচোন ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় ট্ৰপোস্ফিয়াৰ স্তৰত কি কৰিব পাৰি ঠিক আছে টেট্ৰস্ফিয়াৰত কি হয় গোটেইখিনি কোনটো স্তৰ কিমানলৈকে বিস্তৃত হৈ আছে গোটেইবিলাক তাত তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছিলো সেই ভিডিওটো তোমালোকে যদি বিচাৰি নোপোৱা তেতিয়া হলে আমাক খুদিবা আমি তোমালোকক লিংকটো দি দিম ঠিক আছে কোৱেশ্চন নম্বৰ 3 চাবা হা কোৱেশ্চনটো আছিল যে দা এভাৰেজ ওয়েদাৰ কন্ডিশন অফ এ প্লেস ওভাৰ এ লং পিৰিয়ড ইজ কল্ড দীৰ্ঘ সময় ধৰি কোনো ঠাইৰ গড় বতৰৰ অৱস্থা কি কোৱা হয় কি বুলি কৈছে দীৰ্ঘ সময় ধৰি কোনো ঠাইৰ গড় বতৰৰ অৱস্থা কি বুলি কোৱা হয় ওয়েদাৰ বুলি কোৱা হয় ক্লাইমেট বুলি কোৱা হয় হিউমিডিটি বুলি কোৱা হয় নে উইণ্ড স্পীড বুলি কোৱা হয় বতাহৰ গতিবেগ বুলি কোৱা হয় কোনটো অপচন কাৰেক্ট হ'ব চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন কেইটাৰ ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকে অলপমান মনোযোগ দি চাব লাগিব ঠিক আছে তেতিয়া তোমালোকে বুজি পাবা আৰু ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব ঠিক আছে কমেন্ট কৰাচোন কি হ'ব কাৰেক্ট আনসাৰ দীৰ্ঘ সময় ধৰি কোনো ঠাইৰ গড় বতৰৰ অৱস্থা কি বুলি কোৱা হয় কাৰেক্ট যিটো আনসাৰ হেয়া হ'ব অপচন নাম্বাৰ বি থকাটো ক্লাইমেট কি বুলি কোৱা হয় জলবায়ু বুলি কোৱা হয় যেটো দীৰ্ঘ সময় বুলি আছে কি হ'ব কাৰেক্ট আনসাৰ জলবায়ু হ'ব কাৰেক্ট আনসাৰ ক্লাইমেট চোৱা ক্লাইমেট means the average weather condition of a place over many years অৰ্থাৎ জলবায়ু বুলিলে কি বুজো বহু বছৰৰ গড় বতৰৰ অৱস্থা আমি বুজো ঠিক আছে গতিকে ক্লাইমেট হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো চাম কোৱেশ্চনটো আছিল which of the following is not an element of
ওয়েদার অর্থাৎ তলৰ কোনটো বতৰৰ উপাদান নহয় ইয়াৰে কোনটো বতৰৰ উপাদান নহয় সুধিছে ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা অপচন আছে হিউমিডিটি আৰ্দ্ৰতা টেম্পাৰেচাৰ উষ্ণতা উইণ্ড বতাহ আৰু অপচন নম্বৰ দিছে লংগিটিউড দ্ৰাঘিমাংশ নিশ্চয় জানাই তোমালোকে হয়নে কোনটো অপচন গাইড হ'ব জনোৱাচোন কোনটো অপচন গাইড হ'ব জনোৱা দ্ৰাঘিমাংশ হবনে গাইড আনসার দ্ৰাঘিমাংশ হ'ব কিহৰ কাৰণে কাৰণ দ্ৰাঘিমাংশটো বতৰৰ উপাদান নহয় বাকি যে হিউমিডিটি আছে আৰ্দ্ৰতা আছে উষ্ণতা আছে বতাহ আছে এইবোৰ একোটা বতৰৰ উপাদান হয় ঠিক আছে গতিকে অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব চোৱা longitude is used to locate places on earth not to describe weather অৰ্থাৎ দ্ৰাঘিমাংশ স্থান নিৰ্ণয়ৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে দ্ৰাঘিমাংশ কি কৰা হয় স্থান নিৰ্ণয়ৰ কাৰণে ব্যৱহাৰ কৰা হয় বতৰৰ উপাদান এটো নহয় ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো চাম Question 2 আছিল the amount of water vapor present in the air is known as অর্থাৎ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক কি বুলি কোৱা হয় বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক কি বুলি কোৱা হয় বুলিছে ইম্পৰ্টেন্ট কোৱেশ্চন চোৱা অপচন এ ৰেইনফল বৰষুণ বুলি কোৱা হয় নে বুলিছে নে প্ৰেছাৰ বুলি কোৱা হয় চাপ নে হিউমিডিটি বুলি কোৱা হয় আৰ্দ্ৰতা নে উইণ্ড বুলি কোৱা হয় অৰ্থাৎ বতাহ বুলি কোৱা হয় কোনটো অপচন গাইড হ'ব আমাক কৈছিল বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক কি বুলি কোৱা হয় বায়ুত জলীয় বাষ্প থাকে হয়নে এই বায়ু জলীয় বাষ্পৰ পৰিমাণক কি বুলি কোৱা হয় কোনটো অপচন গাইড হ'ব কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ 6 থকাটো হিউমিডিটি অৰ্থাৎ আৰ্দ্ৰতা বুলি কোৱা হয় চোৱা হিউমিডিটি means the amount of moisture present in the air or আৰ্দ্ৰতা বুলিলে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক বুজায় ঠিক আছে আৰ্দ্ৰতা বুলিলে কি বুজায় বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক বুজায় এতিয়া চাবা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো আছিল which instrument is used to measure atmospheric pressure বায়ুমণ্ডলীয় চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলীয় যিটো চাপ ঠিক আছে বায়ুমণ্ডলত কিমান চাপ আছে এইটো জুখিবৰ কাৰণে এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰটোৰ নাম আমাক সুধিছে অপচন বিলাক চোৱা অপচন এ থাৰ্মোমিটাৰ বি বেৰোমিটাৰ সি এনিমোমিটাৰ এটা আছিল বৃষ্টি মাপক যন্ত্ৰ ঠিক আছে অৰ্থাৎ ৰেইন গজ ঠিক আছে কোনটো অপচন গাইড হ'ব জনোৱাচোন কমেন্ট সেকশনত কমেন্ট কৰা ইম্পৰ্টেন্ট কোৱেশ্চন বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনটো ব্যৱহাৰ কৰা হয় থাৰ্মোমিটাৰ হ'বনে নহব কাৰেক্ট আনসাৰ কোনটো হ'ব বেৰোমিটাৰ হ'ব বেৰোমিটাৰ কি কৰা হয় বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয় চোৱা এই বেৰোমিটাৰ মেজাৰ্স এয়াৰ প্ৰেছাৰ বেৰোমিটাৰ কি কৰে বায়ুৰ চাপ জুখে ঠিক আছে আৰু এই বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ বাবে আমি কি গম পাব পাৰো আমি বতৰৰ আগজাননী গম পাব পাৰো ঠিক আছে অৰ্থাৎ অহাকালি কি এনেকুৱা ধৰণৰ বতৰ হ'ব পাৰে আমি ইয়াৰ দ্বাৰা এটা অনুমান কৰি ল'ব পাৰো ঠিক আছে সেইকাৰণে তোমালোকে চাবাচোন বতৰৰ যিবোৰ আগজাননী সেইবিলাক আমাৰ আগতীয়াকৈ আমাক দিয়া হয় ঠিক আছে কেনেকৈ পায় এই যন্ত্ৰটোৰ দ্বাৰা কি কৰা হয় জোখা হয় কি জোখা হয় বায়ুৰ চাপ জোখা হয় ঠিক আছে গতিকে এই যন্ত্ৰটোৰ কাৰণে বহুতৰে কি হৈছে সুবিধা হৈছে ঠিক আছে কাৰণ বায়ুমণ্ডলত কেনেকুৱা ধৰণৰ বতৰ কেনেকুৱা হ'ব ইয়াৰ ৰিলেটেড যদি আমি আগতীয়াকৈ জানো ঠিক আছে বিভিন্ন ক্ষেত্ৰত কি হয় যদি আমি গম নাপাওঁ বিভিন্ন ক্ষেত্ৰত আমাৰ বিপদ হোৱাৰ চান্স বিলাক থাকে ঠিক আছে গতিকে এইটো বহুত বেছি হেল্পফুল হৈছে নেক্সট চোৱা মই দেখি দিছো বাইকেটা ইম্পৰ্টেন্ট হয় থাৰ্মোমিটাৰ এনিমোমিটাৰ ৰেইন গজ আদিবোৰ কি হয় চোৱা থাৰ্মোমিটাৰ কি হয় থাৰ্মোমিটাৰ হয় তাপমাত্ৰা বা কি কৰা হয় উষ্ণতাটো জোখা হয় ঠিক আছে তাপমাত্ৰা বা উষ্ণতা জুখিবলৈ কি ব্যৱহাৰ কৰা হয় থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয় নেক্সট চাবা এনিমোমিটাৰ ঠিক আছে এনিমোমিটাৰ হয় কি কৰা হৈছে বতাহৰ যেটো গতিবেগ আছে বতাহৰ এই গতিবেগ কিহৰ দ্বাৰা জোখা হয় এনিমোমিটাৰৰ দ্বাৰা জোখা হয় একে ধৰণে বৃষ্টি মাপক যন্ত্ৰ বা ৰেইন গজ ঠিক আছে ৰেইন গজৰ হয় কি জোখা হয় কোনো এটা নিৰ্দিষ্ট সময়ত হোৱা বৰষুণৰ পৰিমাণ জোখা হয় ঠিক আছে এইখিনি তোমালোকে নোট কৰি লবা ইম্পৰ্টেন্ট হয় আৰু যদি তোমালোক ইয়াৰ পিডিএফ সমূহ লাগে ঠিক আছে ইয়াৰ যদি তোমালোক পিডিএফ সমূহ লাগে তেতিয়াহলে আমাৰ ফ্ৰী গ্ৰুপো আছে ঠিক আছে যেসকলে তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰা নাই তোমালোকে আমাৰ ফ্ৰী গ্ৰুপো আছে ডেসক্ৰিপচনত লিংকসমূহ পাবা টেলিগ্ৰাম আৰু হোৱাটছএপ গ্ৰুপৰ আৰু তোমালোকে জয়েন কৰি ল'ব পাৰিবা তাতো তোমালোকৰ বহুতো ইম্পৰ্টেন্ট নোটছ পিডিএফ বিলাক ফ্ৰী দি থোৱা আছে ঠিক আছে জয়েন কৰি ল'বলৈ নাপাহৰিবা অনলাইন ক্লাছো কৰিব পাৰিবা অনলাইন ক্লাছৰ লিংকটো ঠিক আছে অৰ্থাৎ এপৰ লিংকটো তোমালোকে আমাৰ ডেসক্ৰিপচনতে পাই যাবা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চনটো আছিল চোৱা An anemometer is used to measure অর্থাৎ এনিমোমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় ইয়াত মই তোমাক লিখিয়ে দিলো এনিমোমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় বতাহৰ গতিবেগ জুখিবলৈ ঠিক আছে চোৱা কোনটো অপচন গাইড হ'ব উইণ্ড স্পীড হ'ব কাৰেক্ট আনসাৰ বতাহৰ গতিবেগ ঠিক আছে গতি ইমানবোৰ এমসিকিউ সোৱাতকে ঠিক আছে এমসিকিউৰ বহিছিল সোৱাতকে তোমালোকে যদি নোটছখিনি এনেকৈ ধুনীয়াকৈ বনাই লোৱা তেতিয়া তোমালোকৰ বহুতখিনি হেল্পফুল হ'ব তোমালোকৰ সময়ও কম হৈ যাব সেইকাৰণে মই তোমালোক এইখিনি ধুনীয়াকৈ লিখি দিছো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 8 Question to Saba. Question to Asil. That the direction of wind is measured by using a. অর্থাৎ বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয় উইণ্ড ভ্যান ব্যৱহাৰ কৰা হয় হাইগ্ৰোমিটাৰ ব্যৱহাৰ কৰা হয় নে বেৰোমিটাৰ ব্যৱহাৰ কৰা হয় নে সিসমগ্ৰ ব্যৱহাৰ কৰা হয় আমাক কি সুধিছে বতাহৰ কি জুখিবলৈ বতাহৰ দিশ নিৰ্ণয় কৰিবলৈ ঠিক আছে গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ 8 থকাটো উইণ্ড ভ্যান ঠিক আছে
A windman shows the direction from which the wind blows. অৰ্থাৎ বতাহ সূচক যন্ত্ৰ কি কৰে বতাহ কোন দিশৰ পৰা গৈছে বতাহটো কোন দিশৰ পৰা গৈছে এই সাইডৰ পৰা নে এই সাইডৰ পৰা সেইটো আমাক দেখুৱায় ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 9 কোৱেশ্চনটো চোৱা ৰেইন গজ ইজ ইউজড টু মেজার বৃষ্টিমাপক যন্ত্ৰ বা ৰেইন গজ কি বলে ব্যৱহাৰ কৰা হয় জানাই তোমালোকে ৰেইন বুলি ক'লে কি হ'ব অপচন নম্বৰ সি গাইড হ'ব ঠিক আছে অপচন চোৱাৰ প্ৰয়োজন নাই বৰষুণৰ পৰিমাণ জুখিবলৈ হয়নে বৰষুণৰ পৰিমাণ জুখিবলৈ ৰেইন গজ ব্যৱহাৰ কৰা হয় চোৱা ইয়াত যে বাকি কেইটা অপচন আছিল যেনে আমাৰ স্নোফল আছিল ৰেইন হিউমিডিটি আছিল ওয়াটাৰ ভেপৰ আছিল এটো লিখি দিছো চোৱা স্নোফল ঠিক আছে আৰু তুষাৰপাত জোখাৰ বাবে সাধাৰণতে স্নো গজ ব্যৱহাৰ কৰা হয় একেধৰণে হিউমিডিটি অৰ্থাৎ আৰ্দ্ৰতা বায়ুমণ্ডলৰ আৰ্দ্ৰতা জোখাৰ বাবে হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে আৰ্দ্ৰতা যেটো বায়ুমণ্ডলত থাকে এটো জুখিবৰ কাৰণে হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয় ওয়াটাৰ ভেপৰ অৰ্থাৎ জলীয় বাষ্প ঠিক আছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ আৰ্দ্ৰতা জোখা যন্ত্ৰৰ সহায়ত নিৰ্ণয় কৰা হয় ঠিক আছে আৰু আৰ্দ্ৰতা জোখা যন্ত্ৰ কোনটো হাইগ্ৰমিটাৰ ঠিক আছে ইয়াৰ সহায়তে এইটো জুখিব পাৰি ওয়াটাৰ ভেপৰ ঠিক আছে জলীয় বাষ্প কিমান আছে নেক্সট হ'ব কোৱেশ্চন নম্বৰ 10 which instrument is used to measure relative humidity অৰ্থাৎ আপেক্ষিক আৰ্দ্ৰতা জুখিবলৈ কোন প্ৰকাৰৰ ব্যৱহাৰ কৰা হয় অপচন এ হাইগ্ৰমিটাৰ সি বেৰোমিটাৰ ডি আছিলে থাৰ্মোমিটাৰ কোনটো অপচন গাইড হ'ব তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এই কোৱেশ্চনটিৰ গাইড আনসাৰ কি হ'ব ঠিক আছে কমেন্ট কৰা তোমালোকে কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ হেয়া হ'ব হাইগ্ৰমিটাৰ ঠিক আছে হাইগ্ৰমিটাৰ হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 11 টো চাম কোৱেশ্চনটো চোৱা কি আছিলে winds always blow from areas of অৰ্থাৎ বতাহ সদায় কোন অঞ্চলৰ পৰা কোন অঞ্চললৈকে বিয়পে অৰ্থাৎ কোন ঠাইৰ পৰা কোন ঠাইলৈকে বা কেনেকুৱা ধৰণে বিয়পে সেইটো আমাক সুধিছে অপচন চোৱা এ হাই প্ৰেছাৰ টু লো প্ৰেছাৰ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বি লো প্ৰেছাৰ টু হাই প্ৰেছাৰ নিম্ন চাপৰ পৰা উচ্চ চাপলৈ সি লো টেম্পাৰেচাৰ টু হাই টেম্পাৰেচাৰ নিম্ন উষ্ণতাৰ পৰা উচ্চ চাপলৈ আৰু অপচন নম্বৰ 2 আছিলে ইকুৱেল প্ৰেছাৰ সমান চাপ অঞ্চললৈ ঠিক আছে বা সমচাপ অঞ্চললৈ আমাক সুধিছে যে বতাহ সদায় কোন অঞ্চলৰ পৰা কোন অঞ্চললৈ বয় কাৰেক্ট আনসাৰটো হ'ব হাই প্ৰেছাৰ টু লো প্ৰেছাৰ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ বয় চোৱা wind moves from high pressure areas to low pressure areas অৰ্থাৎ বতাহ উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বয় ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 12 টো চাবা কোৱেশ্চনটো আছিল what causes the deflection of winds due to earth's rotation পৃথিৱীৰ আৱৰ্তনৰ বাবে বতাহৰ দিশ সলনি হোৱাৰ কাৰণ কি ইউৰিছে চোৱা পৃথিৱীৰ আৱৰ্তনৰ বাবে বতাহৰ দিশ সলনি হোৱাৰ কাৰণ কি হয় অপচন চোৱা এ গ্ৰীন হাউস এফেক্ট সেউজ গৃহৰ প্ৰভাৱ বি Coriolis effect ঠিক আছে সি গ্ৰেভিটি অপচন নম্বৰ ডি প্ৰেছাৰ গ্ৰেডিয়েন্ট ঠিক আছে আমাক কৈছে পৃথিৱীৰ আৱৰ্তনৰ বাবে বতাহৰ দিশ সলনি হোৱাৰ কাৰণ কি কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি থকাটো Coriolis effect ঠিক আছে অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব এতিয়া Coriolis effect নো কি হয় কি আমি দেখি দিছো যে পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ঘূৰি থকাৰ বাবে এক বিশেষ বলৰ সৃষ্টি হয় যাক Coriolis বল বুলি কোৱা হয় আৰু এই বলৰ বাবে পৃথিৱীৰ উপৰিভাগৰে প্ৰবাহিত হোৱা বতাহৰ গতিপথ পূৰ্ণ হৈ নাথাকি বেকা হৈ যায় বাকি হয় কেতিয়াবা দিশৰ পৰিৱৰ্তন হয় ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 13 চাবা কোৱেশ্চনটো আছিল যে what type of rainfall occurs when moist air rises over mountain অৰ্থাৎ জলীয় বাষ্পযুক্ত বায়ু পাহাৰৰ ওপৰত উঠিলে ঠিক আছে কেনে ধৰণৰ বৰষুণ হয় ঠিক আছে এতিয়া চাবা অপচন এ আছিলে convectional rainfall option b cyclonic rainfall option c orographic rainfall option number d frontal rainfall ঠিক আছে the correct answer কোনটো হ'ব কারেক্ট আনসারটো হ'ব অপচন নম্বৰ সি থকাটো ঠিক আছে এতিয়া চোৱা orographic rainfall মানে কি হয় শৈলক্ষেপ বৰষুণ এটা এইটোনো কি হয় তোমালোকৰ বহুতৰ কনফিউজ থাকিব এখানে মই লিখি দিছো ঠিক আছে চোৱা দিকে এই যেটো orographic rainfall শৈলক্ষেপ বৰষুণ ইয়াৰ মানে হৈছে অৰ্থটো হৈছে পাহাৰৰ গাত খুন্দা খাই বায়ু ওপৰলৈ উঠাৰ ফলত হোৱা বৰষুণ ঠিক আছে পাহাৰৰ গাত খুন্দা খাই বায়ু ওপৰলৈ উঠাৰ ফলত হোৱা বৰষুণ হবে শৈলক্ষেপ বৰষুণ বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ চোৱা পাহাৰে কিবা জলীয় বাষ্পযুক্ত বায়ু ওপৰলৈ উঠাই ঠাণ্ডা কৰি বৰষুণ ঘটায় এটোকে শৈলক্ষেপ বৰষুণ বুলি কোৱা হয় নেক্সট কোৱেশ্চন চাবা seasonal reversal of wind direction is called ঠিক আছে seasonal reversal of wind direction is called ঋতুভেদে বতাহৰ দিশ সলনি হোৱা কি কোৱা হয় ঋতুভেদে বতাহৰ দিশ সলনি হোৱা ঠিক আছে ঋতু কিমানটা হয় ঋতু হৈছে ছয়টা কি আছিলে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত ঋতুভেদে বতাহৰ দিশ সলনি হোৱা কি কোৱা হয় কৈছে অপচন এ সাইক্লোন বি মনসুন সি ট্ৰেড উইন্ডস ডি লোকাল উইন্ডস কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি থকাটো মৌচুমী বতাহ বুলি কোৱা হয় ঠিক আছে ঋতুভেদে বতাহৰ দিশ
সলনি হোৱা মৌচুমী বতাহ বুলি কোৱা হয় মনসুন উইন্ডস চেঞ্জ ডিৰেকচন according to seasons অৰ্থাৎ মৌচুমী বতাহ ঋতু অনুযায়ী কি হয় দিশ সলনি কৰে নেক্সট চাবা question number 15 questionটো আছিল চোৱা permanent winds blowing from subtropical high pressure belts to the equator are called উপক্ৰান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় অঞ্চললৈ বৈ থকা স্থায়ী বতাহ কি বুলি কোৱা হয় অপচন এ পশ্চিমীয় বতাহ বি মেৰিও উবালি বতাহ সি ট্ৰেড উইন্ডস আৰু অপচন নম্বৰ ডি আছিল লু আমাক কৈছে উপক্ৰান্তীয় উচ্চচাপ অঞ্চলৰ পৰা নিৰক্ষীয় অঞ্চললৈ বৈ থকা স্থায়ী বতাহ কি বুলি কোৱা হয় তে কমেন্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো ট্ৰেড উইন্ডস বুলি কোৱা হয় ঠিক আছে চা ইয়াত মই ধুনীয়াকৈ এখিনি লিখি দিছো এখিনি তোমালোকে নোট কৰি ল'ব পাৰা এতিয়া নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 16 কোৱেশ্চনটো আছিল চোৱা ইন্ডিয়া মেইনলি এক্সপেৰিয়েন্সেস হুইচ টাইপ অফ ক্লাইমেট ভাৰতে প্ৰধানকৈ কেনে ধৰণৰ জলবায়ু ভাৰতত দেখিবলৈ পোৱা যায় ঠিক আছে ভাৰতত প্ৰধানকৈ কেনে ধৰণৰ জলবায়ু দেখা যায় অপচন এ ট্ৰপিক্যাল মনসুন ক্লাইমেট ক্ৰান্তীয় মৌচুমী জলবায়ু অপচন নম্বৰ বি মেডিটেৰিয়ান ক্লাইমেট ভূমধ্যসাগৰীয় জলবায়ু অপচন নম্বৰ সি ইকুৱেটৰিয়েল ক্লাইমেট নিৰক্ষীয় জলবায়ু অপচন নম্বৰ ডি টুন্ড্ৰা ক্লাইমেট টুন্ড্ৰা জলবায়ু আমাক কি সুধিছিল ভাৰতত প্ৰধানকৈ কেনে ধৰণৰ জলবায়ু দেখা যায় সেয়া আমাক সুধিছিলে ভাৰতত সাধাৰণতে কেনে ধৰণৰ জলবায়ু দেখা যায় কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ 8 টকাটো ট্ৰপিক্যাল মনসুন ক্লাইমেট ক্ৰান্তীয় মৌচুমী জলবায়ু ভাৰতত প্ৰধানকৈ দেখিবলৈ পোৱা যায় চোৱা India's climate is mainly controlled by monsoon winds ঠিক আছে ভাৰতৰ জলবায়ু প্ৰধানকৈ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত হয় চোৱা ভাৰতবৰ্ষ ক্ৰান্তীয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে ইয়াৰ জলবায়ুৰ ওপৰত মৌচুমী বতাহৰ প্ৰভাৱ আটাইতকৈ বেছি হয় ঠিক আছে ইয়াৰ কাৰণে কাৰণ মই আগতে তোমাৰ আগৰ কোৱেশ্চনত আলোচনা কৰিলো কি কৰিলো যে ঋতু অনুসৰি কি হয় মৌচুমী বতাহৰ দিশ পৰিৱৰ্তন হয় নে ঋতু অনুসৰি মৌচুমী বতাহৰ দিশ পৰিৱৰ্তন হোৱাৰ ফলতে ভাৰতত কি হয় বৰষুণ আৰু তাপমাত্ৰাৰ তাৰতম্য ঘটে সেয়েহে ভাৰতৰ জলবায়ু ক্ৰান্তীয় মৌচুমী জলবায়ু বুলি কোৱা হয় আশা কৰিছো ধুনীয়াকৈ এইখিনি বুজি পালা এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 17 কোৱেশ্চনটো আছিল হুইচ উইন্ডস ব্ৰিং ম্যাক্সিমাম ৰেইনফল টু আসাম অসমলৈ সৰ্বাধিক বৰষুণ কোন জাক বতাহে কঢ়িয়াই আনে ঠিক আছে কোন জাক বতাহে অসমলৈ সৰ্বাধিক বৰষুণ কঢ়িয়াই আনে অপচন চোৱা এ নৰ্থ ইষ্ট মনসুন উত্তৰ পূব মৌচুমী অপচন বি সাউথ ইষ্ট মনসুন দক্ষিণ পূব মৌচুমী বতাহে অপচন সি ওয়েস্টার্ন ডিস্টারবেন্স পশ্চিমীয়া বিক্ষোভ ঠিক আছে অপচন নম্বৰ ডি আছিল ট্ৰেড উইন্ডস বৰ্ষানিজ বতাহ এতিয়া অপচনসমূহৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ ইয়াৰ সম্পূৰ্ণ ভিডিওটো আমাৰ অনলাইন ক্লাছত পাবা ঠিক আছে যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা এপটো ডাউনলোড কৰি লোৱা যদি অনলাইন ক্লাছ কৰিব নিবিচৰা আমাৰ ফ্ৰী গ্ৰুপো আছে ফ্ৰী গ্ৰুপৰ লিংক তোমালোকে ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা তোমালোকে ফ্ৰী গ্ৰুপটো ডাউনলোড কৰি ল'ব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিবা লগতে আন নতুন টপিকৰ ভিডিও লাগিব ভিডিও চাই কেনে পালা আমাক জনাবলৈ নাপাহৰিবা